হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম আছাম যোনটো তোমালোকৰ CW এতিয়া এক্সাম দিলা, আছাম CW তাৰে কিমান মাৰ্কছত তোমাৰ কিমান ৰেংক আহিব, কিমান মাৰ্কছত তুমি কিমান ৰেংক পাবা, আৰু সেই ৰেংক ৱাইজ তোমালোকে কোনকেইখন কলেজত পোৱাৰ মানে চান্স আছে। এইটো কথা এতিয়া ডাইৰেক্টলিটো তুমি প্ৰেডিক্ট কৰিব নোৱাৰা, তো সেইকাৰণে আমি দুটা চেম্পল ল'ম। চোৱা, মই দুটা চেম্পল লৈছোঁ। এটা হৈছে যোনবাৰ কাট অফ বহুত বেছি গৈছিলে, আৰু এটা চেম্পল হৈছে যোনবাৰ কাট অফ বহুত কম গৈছিলে। তো সেই দুটা চেম্পলে তোমাৰ থাকিব। এতিয়া তোমালোকৰ যোনটো এক্সাম হৈছে তাতো কাট অফ আইডাৰ হাই আইডাৰ ল'। মই ভাবিছোঁতো ল' যাব, কাৰণ পেপাৰখন হাৰ্ড আহিছিলে। তো সেই হিচাপে আমি যোনটো কাট অফ এবাৰ হাই আহিছে আৰু এবাৰ ল' আহিছে, তাৰ বেচিছত তোমালোকৰ মাৰ্কছটো ৱাইজ তোমালোকৰ কেনেকুৱা ৰেংক হ'ব পাৰে চাম, আৰু সেই ৰেংক ৱাইজ তোমালোকে কোনখন কলেজত পাব পাৰা সেইটো বেছ কৰি আমি চাম। আৰু যদি চেনেলত নতুন হয় তোমালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কাৰণ ইয়াত তোমালোকে চব ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই যাবা। আৰু লাইক টাৰ্গেট আজি 300, তো লাইক কৰিব নাপাহৰিবা এনেকুৱা ভিডিঅ'ৰ কাৰণে। এতিয়া আমি যাওঁ মেইন পাৰ্টটোৰ কাৰণে। এতিয়া মই যোনটো ফাৰ্ষ্ট চেম্পল লৈছোঁ সেইটো হ'ল তোমাৰ 2024, যোনবাৰ তোমাৰ কাট অফটো হেৰি গৈছিলে, মানে হাই গৈছিলে। তুমি বেছি মাৰ্কছত কম ৰেংক পাইছিলা, যে 100 ৰিলেটেড চাব পাৰা, আৰু আটাইতকৈ ল' যোনটো মানে মাৰ্কছ থাকে য'ত তুমি কলেজ এণ্ট্ৰি পাব পাৰা সেইটো চাই। আৰু এইটো হৈছে তোমাৰ থাৰ্ড ৰাউণ্ড অফ কাউন্সিলিং। তো থাৰ্ড ৰাউণ্ডৰ কাউন্সিলিং কেইটা হয় সেইটো এটা জানি লোৱা। কাউন্সিলিং আগতে কিমান হৈছিলে, 1ৰ পৰা 5টামান হৈছিলে। তো নেক্সট বাৰ তাৰ পাছত হ'ল 1ৰ পৰা 3 সেনেকৈ হ'ল। আৰু প্ৰত্যেকটো কাউন্সিলিঙৰ পাছত তোমালোকৰ এখন ভেকেঞ্চি লিষ্ট দিয়ে। ভেকেঞ্চি লিষ্টত তোমালোকে নিজে গম পাবা যে কোনখন কলেজত কোনটো কাষ্টৰ কাৰণে কোনটো কেটেগৰীৰ কাৰণে কিমান চিট আছে। তো সেনেকৈ আজটোৱে দি দিয়ে, আজটো নহয় DTয়ে দিয়ে, সেই বিশ্বত চাব পাৰা। এইটো হৈছে থাৰ্ড ৰাউণ্ড অফ কাউন্সিলিং 2024। তো সেইবাৰ চাগে 5টামান কাউন্সিলিং হৈছিলে, তো ইয়াতকৈও পিছৰ ৰেংকটো কমি গৈছিলে, মানে যোনটো কাট অফ আছে তাতকৈ অকণমান কমিছিলে। এতিয়া চোৱা, লাষ্ট জেনেৰেলৰ যদি তুমি চোৱা, এক্সক্লুডিং 5%, এই 5%টো হৈছে যোনে চৰকাৰী স্কুলত পঢ়িছিলা। তো চৰকাৰী স্কুলত যদি ক্লাছ 8ৰ পৰা 12লৈ পঢ়িছিলা, তোমালোকে সেইখন উলিয়াই ল'বা, তেতিয়া 5% ৰিজাৰ্ভেশ্যনটো তোমালোকে পাই যাবা। ইয়াত চোৱা, 85 মাৰ্কছত 3000 ৰেংক পাইছে। 85 মাৰ্কছত 3000 ৰেংক ক'ত পাইছে? এইটো ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। এতিয়া যদি তোমালোকে কোনোবাই স্ক'ৰ কৰি আছা 85 মান, যদি কাট অফ হাই যায় তেতিয়া তুমি ইমানমান ৰেংক এটা এক্সপেক্ট কৰিব পাৰা। আৰু আটাইতকৈ কম মাৰ্কছ কিমান গৈছে চোৱা, 58। আৰু পাছৰ কাউন্সিলিংকেইটাতকৈ ইয়াতকৈও কমিছে। এইটো হৈছে আটাইতকৈ লৱেষ্ট কিমান মাৰ্কছ গৈছে তুমি কলেজ এখনত এণ্ট্ৰি কৰিবৰ কাৰণে। এইটো থাৰ্ড কাউন্সিলিঙৰ, 5th কাউন্সিলিঙলৈকে আৰু কমিব। আৰু ইয়াৰ পাছত মই যোনটো দেখাম 2023, তাত কাট অফ বহুত ল' গৈছিলে। সেইটো তোমালোকে চাবা, কাৰণ এইবাৰ তোমালোকৰ যোনটো চিনেৰিঅ' হ'বলৈ গৈ আছে সেইটো 2023ৰ দৰে হ'ব পাৰে। তো তোমালোকৰ কাৰণে 2023টো মানে বেছি ৰিলেটেবল হ'ব। এতিয়া চোৱা, AECত 2024ত কাট অফ কিমান গৈছিলে, অকণমান লাষ্টৰ ফালে 200 মাৰ্কছত 300 ৰেংক পাইছে। চোৱা, মই কৈছিলোঁ নাই, টপ ৰেংককেইটাত ইমান ৰেংকৰ ভেৰিয়েশ্যন নহয়। টপ যিমান মাৰ্কছকেইটা থাকে তাত ৰেংকৰ ইমান ভেৰিয়েশ্যন নহয়। যেতিয়া তুমি নামি গ'লে 150ৰ তলত মাৰ্কছ, তেতিয়া তোমাৰ ৰেংকটো মানে বহুত ওপৰতল হ'ব এনেকৈ। নেক্সটটো চোৱা, এইটো হৈছে চিভিল ইঞ্জিনিয়াৰিঙত 200 মাৰ্কছত 300 ৰেংকত পাই গৈছে। আৰু কম্পিউটাৰ ছায়েন্স তোমালোকে বিচাৰি ফুৰা, এইটো ক'ত গ'ল? কম্পিউটাৰ ছায়েন্স ইয়াত থাৰ্ড কাউন্সিলিঙলৈকে মানে চিট পূৰা ফিল আপ হৈ গ'ল, সেইকাৰণে ইয়াত দেখুওৱা নাই। যদি তুমি চোৱা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, তেতিয়া 180 মাৰ্কছত 500 মান ৰেংক পাইছে। এইবাৰ কাট অফ কি গৈছিলে, তোমাৰ ল' গৈছিলে, নহয় মানে কাট অফ হাই গৈছিলে, কম মাৰ্কছত ৰেংকটো ইমানো ভাল অহা নাছিলে। এতিয়া নেক্সট বাৰ চাবা তুমি 2023, ইয়াত এতিয়া চোৱা 129 মাৰ্কছত 500 ৰেংক পাইছে। চোৱা, তুমি ভাবিছানে যে 129 মাৰ্কছত 500 ৰেংক পাব বুলি? তো 2023ত পাইছিলে, কাৰণ 2023ত কি হৈছিলে, পেপাৰখন বহুত তোমালোকৰ হাৰ্ড আহি গৈছিলে, সেই বেচিছত কম মাৰ্কছতে মানে বহুত ভাল পাইছিলে। এতিয়া তোমালোকে এইখন ফ'ল' কৰিব পাৰা বিশেষকৈ, কাৰণ তোমালোকৰ লগতো এনেকুৱাই হ'ব পাৰে, মই আশা কৰিছোঁ। হ'লেতো ভাল, আৰু নহ'লে অকণমান তোমালোকৰ দিগদাৰ হ'ব। এতিয়া চোৱা, যোনে এইখন লৱেষ্ট কাট অফ দেখিছা, 50 মাৰ্কছত 3500 ৰেংক পাইছে। আগৰবাৰত কিমান পাইছিলে? 80 মাৰ্কছত সিমানটো ৰেংক পাইছিলে। তো কোনোবাই যদি 50ও স্ক'ৰ কৰি আছা, তেতিয়াও তোমাৰ কলেজত চান্স পোৱা, মানে চিট পোৱাৰ চান্স আছে। কি কাৰণে? এইটো 2023ত সেনেকুৱা হৈছিলে। সেইটো কোনটো ৰাউণ্ড অফ কাউন্সিলিং? এইটো চাগে ছেকেণ্ড ৰাউণ্ড অফ কাউন্সিলিং হয়, এইখন যোনখন হয়। তো ছেকেণ্ডতে ইমান কম কাট অফ গৈছে, তেতিয়াহ'লে থাৰ্ড ফ'ৰ্থততো আৰু কম যাব তোমাৰ যোনটো মাৰ্কছ আছে। তো তোমালোকৰ হোপ আছে, মই এইটোৱে দেখাবলৈ আহিছোঁ, কাৰণ বহুতে এতিয়া কম মাৰ্কছ স্ক'ৰ কৰিছা, মোক সুধিছা দাদা পাম নে নাপাম। তো হোপ আছে। তোমালোকে যেতিয়ালৈকে কাউন্সিলিং নহয় তেতিয়ালৈকে তোমালোকে ক'ব নোৱাৰা, যে কোনেও ক'ব নোৱাৰে যে তুমি চিট নোপোৱা বুলি, ঠিক আছে। তো এইবোৰ এতিয়া কোনোবাই ক'ব পাৰে যে চিট নাপাবাই এনেকৈ কিবা, তো সেনেকুৱা নাথাকে, চিট পায়ো যাব পাৰা তুমি। এতিয়া বেছ কৰিব যে কাট অফটো এইবাৰৰ লেখীয়া হয়নে নহয়। 2023 আৰু 2026 যদি ৰিপিট মাৰে তেন্তে তোমালোকে
বাচি যাব আৰু যোনে বহুত কম মাৰ্কছ স্ক'ৰ কৰি আছে আৰু যদি সেইটোও নহয় তেন্তে আৰু এটা অপশ্যন আছে সেইটো হৈছে স্পট কাউন্সেলিং তো স্পট কাউন্সেলিঙত ডাইৰেক্ট তোমালোকে ছিট ল'ব পাৰিবা তোমাৰ যিমান মাৰ্কছে হওক লাগে তুমি আলুগুটিয়ে পোৱা তো এইটো এনেকুৱা এটা অপশ্যনো থাকে সেইখিনি তোমালোকে কৰিব পাৰা আৰু দেখিছাই যে কিমান কম মাৰ্কছতো কলেজত ছিট পাইছে তো এইখনে মেইন হয় আৰু ইয়াত নিজে অলপ চাই ল'বা মই জাষ্ট ওপৰে ওপৰে কথাখিনি ক'লোঁ যিহেতু তোমালোকে বিচাৰি আছিলা আৰু ইম্পৰ্টেণ্টো হয় এইটো মই তোমালোকক জনোৱাটো ইয়াত ভালকৈ চাই ল'বা গোটেইখিনি তোমালোকে পাই যাবা আৰু চোৱা কি কি কেটেগৰী থাকে সেইটো চাই লোৱা টাই আহোম থাকে চুতীয়া থাকে মৰাণ মটক এনেকৈ চব থাকে কিন্তু মটক এতিয়া তুমি ভাবিছা মটক হ'লে তুমি চব ব্ৰাঞ্চত পাবা চ' মটকৰ ভেকেঞ্চি চব মানে ব্ৰাঞ্চ ৱাইজ থাকে এতিয়া মেকানিকেলত মটকৰ ভেকেঞ্চি আছে ঠিক আছে তো তেনেকৈ কিছুমান ব্ৰাঞ্চত মটকৰ ভেকেঞ্চি নাথাকিবও পাৰে তো তেনেকৈ থাকে যেনেকৈ টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ তো তেনেকুৱা ধৰণৰ ভেকেঞ্চি থাকে তো এইখিনিয়ে বস্তু ইমান বিশেষ নাছিলে যদি 2023 ৰিপিট মাৰে তেতিয়াহ'লে তোমালোকৰ কাৰণে ভাল কথা আৰু যদি নামাৰে তেন্তে বেয়া কথা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত